আজি অংকজাদু শিতানত আমি এবিধ নতুন নিয়মৰ অংক কৰিম। এই অংকবিলাক যদি তোমালোকে ভালদৰে শিকি লোৱা তেতিয়াহ'লে অনায়াসে যিকোনো সংখ্যাক 5, 25 আৰু 125 পূৰণ কৰিব পাৰিবা। অৰ্থাৎ যিকোনো সংখ্যাক 5, 25 আৰু 125 অতি সোনকালে পূৰণ কৰিব পাৰিবা। আৰু মই ইয়াত এই অংকবিলাক কৰি তোমালোকক দেখুৱাম। তোমালোকে যদি অংকবোৰ ভাল পোৱা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া আহা আমি কোনো সংখ্যাক 5, 25 আৰু 125 মাল্টিপ্লিকেশ্যন কৰোঁ। 24 × 5 24 × 5 এই সংখ্যাটো পূৰণ কৰিবলৈ গ'লে আমি ভালেখিনি চিন্তা কৰিবলগীয়া হয়, নহয় জানো? এতিয়া আমি এটা বিশেষ পদ্ধতি অৱলম্বন কৰিম। সেই পদ্ধতিটো হৈছে প্ৰথমতে আমি 24ক 10 পূৰণ কৰি ল'ম। 24 × 10 আমি কিমান পাম? 24 × 10 240 divided by 2 240ক আমি 10 মাল্টিপ্লিকেশ্যন কৰিলোঁ আৰু 2 ডিভাইড কৰিলোঁ। 2 ডিভাইড কৰিলে আমি কিমান পাম? 120 পাম। এই 120টোৱে 4 and 5ৰ মাল্টিপ্লিকেশ্যন। এইখিনিতে তোমালোকে জানিবৰ কাৰণে মই এটা কথা তোমালোকক ক'ব বিচাৰিছোঁ। আমি সংখ্যাটোক 10 পূৰণ কৰিছোঁ, তাৰপিছত 2 হৰণ কৰিছোঁ, তাৰমানে হ'ল 5 পূৰণ কৰা, নহয় জানো? এই কথাটো তোমালোকে গুৰুত্ব দিবা। এতিয়া আহিছোঁ আমি 48 × 5 48ক 10 পূৰণ কৰিলোঁ 480 ডিভাইডেড বাই 2 তেতিয়াহ'লে আমি পাম 240। মাল্টিপ্লিকেশ্যন কিমান হ'ল? 240। এতিয়া আমি পাইছোঁ 182 × 5 182ক আমি 10 মাল্টিপ্লিকেশ্যন কৰিছোঁ, 0 এটা বাঢ়ে, নহয় জানো? 10 মাল্টিপ্লিকেশ্যন কৰিলে 0 এটা বাঢ়ে। ডিভাইডেড বাই 2 আমি ইমান 2 ডিভাইড কৰিলে কিমান পাম? 910 1820ক আমি 2 ডিভাইড কৰিলে 910 পালোঁ। তাৰপিছত আমি লৈছোঁ 236 × 5 236ত আমি 10 মাল্টিপ্লিকেশ্যন কৰিলোঁ 2360 হ'ল, এটা শূন্য বাঢ়িছে। ডিভাইডেড বাই 2 আমি 2 ডিভাইড কৰিলে কিমান পাম? 1180 1180 হ'ল। তাৰপিছত আমি লৈছোঁ 2678 × 5 আমি 10 মাল্টিপ্লিকেশ্যন কৰিলে কিমান পাম? 26780 আমি এতিয়া কিমানে ডিভাইড কৰিব লাগিব? 2 ডিভাইড কৰিব লাগিব। 2 ডিভাইড কৰিলে আমি কিমান পাম? 13390 13390। ইয়াৰ পিছত আমি পাইছোঁ 3561 × 5 আমি 3561ক 10 মাল্টিপ্লিকেশ্যন কৰিলোঁ, 10 পূৰণ কৰিলোঁ 35610 ডিভাইডেড বাই 2 2 ডিভাইড কৰিব পাৰোঁ আমি 17805 আমি 2 ডিভাইড কৰিলে ইমানেই পাৰোঁ। কিমান পালোঁ? 17805। ভাল লাগিছেনে বাৰু? চোৱাচোন আমি কিমান সহজতে পূৰণ কৰিব পাৰিছোঁ। আমি এই সহজ পদ্ধতিটো খুব ভাল ধৰণে মনত থ'ব লাগে। আমি পিছৰ অংকটো পাইছোঁ
98546 into 5 98560 divided by 2 equal আমি কিমান পাম 492,730 4,92,730 এতিয়া আমি শেষৰটো কৰিম শেষৰটো আছে 76429 into 5 76429 তেনে মাল্টিপ্লিকেশ্যন কৰিছো 0 টা বাহিলে divided by 2 equal 382145 সোয়া আমি 76,429 এবারে পূরণ করে আমি কিমান পালো 3,82,145 এতিয়া আমি 25 এ পূরণ কৰিম এতিয়া আমি লৈছো 42 into 25 আমি 42 লিখি 00 লিখিলো কিয় লিখিলো জানানে আমি 42 100 এ পূরণ কৰিলো মাল্টিপ্লিকেশ্যন কৰিলো ডিভাইডেড বাই 4 কিয় 4 এ হৰণ কৰিলো গম পাইছানে বাও আমি সংখ্যাটোক 100 এ পূৰণ কৰি 4 এ হৰণ কৰিলো তাৰ অৰ্থটো হ'ল সংখ্যাটা আমি 25 এ পূৰণ কৰা বুজিছানে আমি হে কাৰণে 4 এ হৰণ কৰিছো এতিয়া হৰণ পদ্ধতি আমি সমূহ নিয়মে কৰিব পাৰো ধৰিলো আমি ইয়াত দেখাই দিছো 4200 আমি 4 এ ডিভাইড কৰিব লাগে 4 1 4 0 5 0 আমি কিমান পালো 1050 1050 42 into 25 multiplication whole 1050 1050 next 64 into 25 আমি 64 00 দিলু 64 100 এ মাল্টিপ্লিকেশ্যন কৰিলু ডিভাইডেড বাই 4 আমি 4 এ ডিভাইড কৰিলু ইয়াতো আমি কৰি চাব পাৰো 6400 divided by 4 1600 আমি পূৰণ কৰি পালো পূৰণফল পালো 1600 বুজিছানে বাৰু একেবাৰে সহজ নহয় জানো 100 পূৰণ কৰিব লাগে আৰু 4 ৰে হৰণ কৰিব লাগে এতিয়া আমি লৈছো 112 into 25 112 00 divided by 4 আমি যদি divided by 4 কৰো আমি পাম 2800 কিমান পালো আমি 2800 এতিয়া আমি পাইছো 237 to 25 আমি ইয়াত পাম এতিয়া 237 100 এ মাল্টিপ্লিকেশ্যন কৰিলো 00 হল আৰু আমি কিমানে ডিভাইড কৰিলো 4 এ ডিভাইড কৰিলো 4 এ আমি যদি হৰণ কৰি চাও তেতিয়া আমি অতি হুনকালে গম পাম আমি পাম 5925 পাম আমি যদি হৰণ কৰি চাও তেতিয়া পাম 5925 তাৰপিছত 3968 into 25 396,800 divided by 4 আমি এই অঙ্কটো অলপ ডাঙৰ দেখিছো না জানো ঠিক আছে আমি কৰি চাও দিয়া 396,800 আমি সমূহ নিয়মে শর্ট টাইপে মাল্টিপ্লিকেশন কৰিছো ডিভিজন কৰিছো শর্ট টাইপৰ ডিভিজন কৰিছো আমি পাম 9
99200 99200 99200 তাৰপিছত লৈ আহিছোঁ এশৰে পূৰণ কৰিলে পাম 5749 574900 divided by 4 574900 divided by 4 4 এ ডিভাইড কৰিলে আমি কিমান পাম 143,725 143,725 5,749 into 25 আমি কিমান পালো 1,43,725 এটা আমি 25 পূৰণ কৰা হেখটো লৈছো হেখটোত আমি 100 পূৰণ কৰিলে হ'ব 100 মাল্টিপ্লিকেশন কৰিলে হ'ব 7 2 5 9 1 0 0 divided by 4 7259100 divided by 4 7259100 divided by 4 1814775 আমি কিমান পালো 1814775 আমি এনে ধৰণে সমূহ নিয়মে হৰণ কৰি আমি হৰণফলটো উলিয়াব পাৰো এতিয়া আমি 125 এতিয়া আমি লৈছো 13 into 125 আমি 13 ক 1000 এ পূৰণ কৰিলো 1000 এ পূৰণ কৰিলে আমি সকলোৱে জানো কেটা শূন্য বাঢ়িব তিনটা শূন্য বাঢ়িব ডিভাইডেড বাই আমি 8 দিলু আমি কি কইলো 13 ক 1000 এ পূৰণ কৰিলো 13000 হল ডিভাইড 8 কৰিলো এটা তোমালোকে নিশ্চয় গম পাইছা 1000 পূৰণ কৰি 8 এ হৰণ কৰিলে কি হ'ব 125 এ পূৰণ কৰা হ'ব নহয় জানো এটা আমি হৰণ কৰিলে পাম 1625 1625 হ'ব বুঝানে আমি দীঘল নিয়মে হৰণ নকৰি ছুটি নিয়মে হৰণ কৰি চাও পাৰো 13000 divided by 8 8 এ ডিভাইড কৰিলে 1 হল 50 হল 6 হল 20 হল 2 হল 40 হল 5 1625 হল নহয় জানো এতিয়া আমি 32 into 125 32000 পূৰণ কৰিলো 32000 divided by 8 এতিয়া আমি এটো অতি সহজে ক'ব পাৰিম নহয় জানো 32 4000 হল কিমান হল 4000 এতিয়া আমি আইছো 74 into 125 74 ক আমি 1000 এ পূৰণ কৰিলো 74000 হল divided by 8 ডিভাইড কৰিলে 9250 হ'ব 9250 এতিয়া আমি 3 ডিজিট লৈ আহিছো 137 into 125 137 137,000 আমি পূৰণ কৰিছো 000 হৈছে নহয় জানো ডিভাইড 8 এতিয়া আমি ডিভাইড কৰিম 137,000
0 0 0 আমি যদি 8 এ ডিভাইড কৰোঁ আমি পালোঁ 1 7 1 2 5 1 7 1 2 5 তাৰপিছতো 2 5 6 into 125 2 5 6 0 0 0 divide by 8 আমি 8 এ ডিভাইড কৰিলে পাম 3 2 0 0 0 32,000 তাৰপাছত আমি পাইছোঁ 581 into 125 5 8 1 0 0 0 divided by 8 equal হ'ব 7 2 6 2 5 3,925 into 125 3 9 2 5 0 0 0 divided by 8 আমি এফালেও হৰণ চাব পাৰোঁ 3 9 2 5 0 0 0 divided by 8 আমি যেতিয়া 8 এ ডিভাইড কৰিম 4 9 0 6 2 5 কিমান পালোঁ আমি 4 9 0 6 2 5 পালোঁ আমি শেষত দুইটা পূৰণ কৰিম 5,734 into 125 5 7 3 4 0 0 0 1000 এ পূৰণ কৰাত 3টা শূন্য পাইছে ডিভাইডেড বাই 8 আমি ইয়াত ডিভাইড কৰিলে পাম 5 7 3 4 0 0 0 আমি 8 এ ডিভাইড কৰিলে পাম 7 1 6 7 5 0 আমি কিমান পালোঁ 7 1 6 7 5 0 এনেধৰণে তোমালোকে কৰিবা সংখ্যাটোক 1000 এ পূৰণ কৰিবা আৰু পূৰণ কৰি কিহে কৰিবা 8 এৰে ডিভাইড কৰি 8 এ ডিভাইড কৰিবা তেতিয়াই যিকোনো সংখ্যা 125 এ পূৰণ কৰা হ'ব আজিলৈ ইমানটা সামৰণি মাৰিছোঁ